ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিব DGCSIৰে মোক কোৱা মতে 12,000 ছাত্ৰ ছাত্ৰী এই 4 দিন সায়েন্স ফেষ্টিভেলত যোগ দিবৰ কাৰণে ইয়াত আহিব দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীসকল ইয়াত আছে ভাল এক্সিবিশন হৈছে প্ৰদৰ্শনী হৈছে আৰু আমি আমাৰ অনুসন্ধিৎসু যি মন আছে সেই মনক যদি আমি আগুৱাই লৈ যাব খুজো এই 3 দিন গোটেই ফেষ্টিভেলটোত আমি যদি নিজক জড়িত কৰিব পাৰো আমি বহুত বেছি উপকৃত হ'ব পাৰিম আৰু সেই কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অহা 4 দিন অতি মনোযোগেৰে আৰু খুব সুন্দৰভাৱে এই বিজ্ঞান মহোৎসৱখন উপভোগ কৰিবলৈ আহ্বান জনাম আমি সামনে নাই ভাল কৰি সামনে নাই অলপ ডাঙৰ কৰি ক'ব লাগিব একদম ভাল কৰি আৰু ইয়াৰ পৰা আমি কি কি শিকিলো স্কুলত গৈ সেইখিনি আমাৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছে তেওঁলোককো আমি ক'ব লাগিব যাতে তেওঁলোকৰ মনতো জ্ঞানৰ প্ৰতি আকৰ্ষণ বাঢ়ে আজি আমি ইয়াত যিসকল আহিব পাৰিছো তেওঁলোক সৌভাগ্যৱান আৰু যিসকল ইয়াত আহিব পৰা নাই তেওঁলোককো যাতে আমি এই বিজ্ঞান প্ৰদৰ্শনীখনৰ বিষয়ে বুজাব পাৰো আৰু আমি লগ পোৱা বিজ্ঞানীসকলৰ লগত কথা পাতি বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি যিবিলাক পাম সেইবিলাকো যাতে আমি লগৰ ল'ৰা ছোৱালীক জনাব পাৰো আৰু IIT গুৱাহাটীত থকাৰ যিটো আমাৰ সৌভাগ্য হ'ল সেই সৌভাগ্য আমি মনত লৈ ভৱিষ্যতে আমি গুৱাহাটী IITত পঢ়িম তেনেকুৱাও এটা আমি যাতে সংকল্প লওঁ তাৰ বাবে মই সকলোকে আহ্বান জনাইছো